যোৱাকালি সন্ধিয়া মালিগাঁও আউটপোষ্টত আমাৰ ওচৰলৈ এটা খুব দুৰ্ঘটনাৰ খবৰ আহে যে এজন ডেড বডি এটা এজোপা গছত ওলমি পৰি আছে পাহাৰৰ ওপৰত আৰু সেই মৰ্মে আমি আমাৰ পুলিচ টিম ফৰেনচিক লেবৰেটৰী টিম চাইবাৰ FSL ফিংগাৰপ্ৰিণ্টছ ব্যুৰো আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট আমি গৈ ঘটনাস্থলীত উপস্থিত হওঁ তাতে গৈ আমি ডেড বডিজনক ইন্দ্ৰ কুমাৰ চাংমা গাৰো বস্তিৰে নিবাসী বুলি আমি তেওঁক আইডেন্টিফাই কৰা হয় তাৰ পিছত আমি ডিউৰিং ইনভেষ্টিগেশ্যন এক্সামিনেশ্যন উইথ এভিডেন্স আমি গম পালো যে 9 তাৰিখে নিশা প্ৰায় 7মান বজাত ইন্দ্ৰ কুমাৰ চাংমা ঘৰৰ পৰা ওলাই আহি তেওঁৰ বন্ধু সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ লগত তেওঁলোকে পাৰ্টি কৰে সেই পাৰ্টিত তেওঁলোকে খুব মদ খায় আৰু তেওঁলোক অলপ নিচাযুক্ত হৈ তেওঁলোকৰ মাজত কথাৰ কটাকটি হয় কথাৰ কটাকটি হোৱাৰ পিছত তেওঁলোকে এখন ডাঙৰ মাৰপিটলৈ লিপ্ত হয় সেই মাৰপিটত সুনীল মাৰাক আৰু বিকাশ মাৰাকে ওচৰতে থকা এডাল জুঙা লাঠিৰে ইন্দ্ৰ কুমাৰ চাংমাৰ মূৰত অতি বেয়াকৈ প্ৰহাৰ কৰে যাৰ ফলত ইন্দ্ৰ চাংমাৰ মৃত্যু হয় তাৰ পিছত সুনীল মাৰাক আৰু বিকাশ মাৰাকে বিকাশ মাৰাকৰ টেম্পোত ইন্দ্ৰ মাৰাকৰ ডেড বডিটো এটা বগা পলিথিনেৰে বান্ধি তেওঁলোকে টেম্পোত উঠাই লৈ গৈ পাহাৰৰ ওপৰলৈ লৈ যায় যিখন আমাৰ ব্ৰেড ফৰ একাডেমি স্কুল আছে স্কুলৰ ঠিক পিছফালৰ পাহাৰত লৈ গৈ পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে বডিটো তললৈ পেলাই দিয়ে আৰু ডেড বডিটো গৈ এজোপা গছত ওলমি থাকে ইনভেষ্টিগেশ্যন আমি গোটেইখিনি কথা গম পালো আৰু দুইজন সুনীল মাৰাক আৰু বিকাশ মাৰাকক আমি আটক কৰিছো তেওঁলোকে নিজৰ অপৰাধটো স্বীকাৰ কৰিছে আমাৰ আগত আজি তেওঁলোক আমাৰ লগত আছে তেওঁলোকক আমি আজি মাননীয় আদালতলৈ প্ৰেৰণ কৰিম আৰু তেওঁলোকক আমি 4-5 দিনৰ কাষ্টডিত আনি আৰু যদি তাৰ পিছত কিবা আছে আমি জানিবলৈ চেষ্টা